আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি সিদিনাখন মই এটা পোষ্ট কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ কিছুমান দালালে মোক নানান ধৰণৰ প্ৰশ্ন কৰিছিল, নানান ধৰণৰ কমেণ্ট কৰিছিল। আজি তেখেতক মই কৈছোঁ, আজি অখিল গগৈৰ সমষ্টিত শিৱসাগৰত আমাৰ সংখ্যালঘু ৰাইজক বৰ অত্যাচাৰ আৰম্ভ কৰিছে। আপোনালোকে জানে না নাজানে? নিশ্চয় জানে। কিন্তু আপোনালোকৰ লাজ চৰম বোলা বস্তু নাই। আপোনালোকৰ লাজ চৰম বোলা বস্তু নাই। আপোনালোকে যোনে অখিল গগৈৰ লগত লাগি আছে, আপোনালোকে এতিয়া অখিল গগৈক প্ৰশ্ন কৰক যে আপোনাৰ গৃহ সমষ্টিত আমাৰ সংখ্যালঘুৰ দুখীয়া দৰিদ্ৰী ভাইসকল যে তাতে কাম কৰিব গৈছে, বৰ অত্যাচাৰ যে চলাই আছে, চিতু বৰুৱা নামৰ দালালজনে আজি চিতু বৰুৱাক নাকি লগাব নোৱাৰিলে হয় নেকি? নিশ্চয় পাৰিব। তেখেতে এটা MLA হয়। কিন্তু অখিল গগৈ ডাঙৰীয়া এষাৰ মাত দিছে নেকি? নাই দিয়া। আমি মাজে সমাজে কিছুমান অখিল গগৈৰ বক্তব্য দেখা পাওঁ, নামনি অসমত আহি পেলাই লেকচাৰ মাৰি থাকে যে আপোনালোকে ভোট দি পেলাই আমাক যদি চৰকাৰ বনোৱাত সহায় কৰে, তেতিয়াহ'লে আপোনালোকে গৰু খাবৰ কাৰণে আপোনালোকে পাৰ্মিশ্যন দিম। আমি এই গৰু খাওয়া ৰিক্সাৰ কাৰণে এতিয়া আৰু মোটামুটি আমি ভোট নিদিওঁ। আমাক আগৰ দিনত মূৰ্খ বুলি ভাবি লৈ পেলাই লাভ নাই। আমি শিক্ষিত হৈছোঁ। আমাৰ সংখ্যালঘু ৰাইজ বুজি পায়। আপোনাৰ এই ফাটৰামিত আমাৰ সংখ্যালঘু ৰাইজ ভুল নাযায়তো। গৰুই খাব লাগিব এইগিলা প্ৰলোভন দি আমাক লাভ নাই। আপুনি আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে আপোনাৰ গৃহ সমষ্টিত কি কৰি আছে সেইটো কওক। আৰু এটা কথা কৈ দিওঁ, যদি এইবাৰ যদি আপোনাৰ গৃহ সমষ্টিত আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ বা মাৰপিট চলে, তেতিয়াহ'লে আপুনি সংখ্যালঘু বসতি অঞ্চলত আহিলে ইয়াৰ প্ৰত্যাহ্বান আপুনি কিন্তু সন্মুখীন হ'ব। মনত ৰাখিব অখিল গগৈ ডাঙৰীয়া। আৰু এটা দলগাঁও সমষ্টিৰ ৰাইজক মই এটা অনুৰোধ কৰিছোঁ, অখিল গগৈ ডাঙৰীয়া আহিলে আপোনালোকে, মই বাৰ আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে প্ৰশ্ন কৰিব যে শিৱসাগৰত আপুনি এটা কয়, দলগাঁও সমষ্টিত আহি পেলাই এটা কয়, শিৱসাগৰত যে আপোনাৰ গৃহ সমষ্টিত যে আমাৰ মাইনৰিটি মানুহৰ যে ওপৰত অত্যাচাৰ চলি আছে আজি প্ৰায় 1 বছৰে দি, এইটোৰ বিষয়ে আপুনি কি কৈছিল? কোনোবা ছ'চিয়েল মিডিয়াত বা কোনোবা সংগঠনৰ সন্মুখত যাই পেলাই কৈছিল নেকি যে এইখিনি মানুহ ভাৰতীয় হয়, এইখিনি মানুহ বাংলাদেশী নহয়? আপুনি কৈছিল নেকি? এইখিনি কথা অখিল গগৈক প্ৰশ্ন কৰিব। আপোনালোকক অনুৰোধ কৰিছে, আপোনালোকে অখিল গগৈৰ সভালৈ যাই পেলাই এইখিনি প্ৰশ্ন কৰিব। আপোনালোকে প্ৰশ্ন কৰিলে তেতিয়াহে এই নেতাসকলে ভাবিব যে নহয়, সংখ্যালঘু মানুহ আজি বুৰ্বক হৈ থকা নাই, সংখ্যালঘু মানুহ আজি শিক্ষিত হৈছে। গতিকে আপোনালোকে যাই পেলাই প্ৰশ্ন কৰক, তেতিয়াহে ইহঁতৰ দালালি বন্ধ হ'ব। আমাৰ সংখ্যালঘু ৰাইজৰ মাজত সংখ্যালঘুৰ লিডাৰ আছেতো।